ডাবি মই একলা ললাই শিহৰে আছে দুটা কেইজন আছে আৰু কালাম আছে আৰু মই কালাম আৰু আপুনি কেইখন মাছ হয় ইয়াতে দুখন মানে এখন চলে এখনতে থাকে আৰু মাল চাল পাৰ কৰা কৰি চৰকাৰী যিবিলাক নীতি নিয়ম বান্ধি দিছে সেইবিলাক পুৰা মানি চলা হৈছে নে মানি চলো তো কিমানটা লাইফ জেকেট আছে ইয়াতে জেকেট আছে কেইটা আছে 30-35টা মান আছে কিমান যায় ছাত্ৰী কিমান যায় ছাত্ৰী এনে আপোনাৰ 60-70 সেনাই যায় 30টা লাইফ জেকেটত 60টা যাত্ৰী নিয়ে বাকী 30 জনৰ প্ৰটেকশ্যনটো কেনেকৈ দিয়ে আপোনালোকে প্ৰটেকশ্যন মানে ছাৰ এইবিলাকতো আমাৰ সেইবিলাক আপোনাৰ যেতিয়া ছাত্ৰগিলা আহে তেতিয়া আপোনাৰ 10জন লৈ যদি সিপাৰে যায় আৰু 10জনে মাথা খাৰাপ কৰি দিব আপুনি ঘাটৰ টাইমত আহিব যিটো স্কুলৰ টাইম ওভাৰলোড আপুনি নেনেও আপুনি নিজে স্বীকাৰ কৰিলে না ষাঠিত এইটো নাওত আপোনাৰ 150 মানুহ আহিব 60টা যদি 150 মানুহ ধৰিব বাৰু ঠিক আছে তাতে 50টা হেনাও 40টা হেনাও 30টা লাইফ জেকেটত আপুনি 60 জনক কেনেকৈ কভাৰ কৰে লাইফ জেকেটটো আমাৰ এত নিবিলে না নাওত থাকে যদি দুৰ্ঘটনা কিবা এটা হৈ যায় যদি হৈ যায় দুৰ্ঘটনাটো আৰু সুধি নাহে কেনেকৈ তাৰ দায়িত্ব কোনে ল'ব কি কম এতিয়া আমি তাৰ দায়িত্ব কোনে ল'ব আমাৰ ইয়াতে আজি আপুনি ল'ব আপোনাৰ আজি 12-14 বছৰ ঘাট চলাই আছো কোনোবা দিনা দুৰ্ঘটনা ভাড়া কিমান লয় আৰু 10 টকা 20 টকাকে লোৱাৰ অভিযোগ আছে 20 টকা নলওঁ অভিযোগ আছে আপোনাৰ অভিযোগ আছে 20 টকাকে লোৱা থাকিব পাৰে ৰাইজে অভিযোগ দিবও পাৰে আমি 10 টকা লওঁ আপুনি সুধি চাওক চিণ্ডিকেট চলিছে নেকি নাই কিয় চিণ্ডিকেট চলিব চৰকাৰী ৰেট 5 টকা আপুনি 10 টকা কিয় লয় চৰকাৰী 5 টকা নহয়তো কিমান চৰকাৰী ৰেটটো বেছি আছে কিমান আছে চৰকাৰী যোনটো আপোনাৰ ৰুল আছে সেইটো বেছি আছে চৰকাৰী ৰেট কিমান আছে 10 টকাৰ ওপৰত আছে আপুনি 10 টকাই লৈ আছে 10 টকাই লৈ মানে আপুনি চৰকাৰী ৰেটতকৈ কমাই লৈ আছে কমাই লৈ আছে কিন্তু চৰকাৰী ৰেটত 5 টকা আছে 5 টকা নাই কিমান আছে ৰাইজে অভিযোগ কৰিছে আপোনালোকে 20 টকা ক'ব ৰাইজে অভিযোগ কৰিব পাৰে আমি সেইটো মানি লওঁ না ৰাইজে ক'বাই কৰিব পাৰে চিণ্ডিকেট চলাই আছে কৰিবও পাৰে কোনোবাই অভিযোগটো এইটো আৰু ডাঙৰ কথা নহয় এতিয়া আপুনি আহিছে আপুনি ভাল কৰি কাম কৰি খালিও কাবাই বিৰোধী কৰিবও পাৰে এইটো জনসাধাৰণৰ জীৱনক লৈ হেতালি খেলা হৈছে আপোনালোকে 30টা লাইফ জেকেটেৰে 60 জন যাত্ৰী কৰি আহিছে 60 জন যাত্ৰী নিশ্চয় নাই 6খন নাই ফুল ছয়তো এইবিলাক নাওত আপোনাৰ এই গাড়ী চাৰি গিলা উঠে নহয় আপোনালোকে বুজি পায় ফুল ছয় গিলাতো দিবা নোৱাৰি আমি দিলিতো এই গাড়ী চাৰি উঠাব নোৱাৰি থাকিব লাগে না নিয়মত চৰকাৰী ৰুলত থাকিব লাগে চৰকাৰী নীতি নিয়মক বৃদ্ধাংগুষ্ঠ দেখুওৱা হৈছে বুঢ়া আঙুলি দেখুৱাইছে আপোনালোকে দেখুৱাইছে নে দেখা নাই ছয় থাকিব লাগে নাই 30টা লাইফ জেকেটত 70টা যাত্ৰী কৰি আহিছে হয়নে নহয় আছে নে নাই ফুল হৈছে নেকি বেয়া হৈছে নে ভাল হৈছে কওক আপুনি কওক আপোনাৰ মতে ভাল হৈছে নে বেয়া হৈছে আপোনালোকে ঘাটৰ লেচি কওক লেচি আছে তো ঘাট কোন লেচি কোন লেচি মজিব সি আমাক সি ঘাটটো ডাকি আনিছে চৰকাৰৰ পৰা আমাক বিক্ৰী কৰিছে আমি কিনি আনিছো বা আমাক চলাব দিছে আমি চলাই আছো আপোনাৰ মতে ভাল হৈছে নে বেয়া হৈছে কওকচোন আপুনি এজন না এইটো আৰু কি আপোনাৰ এইটো এতিয়া চাওক এতিয়া মানুহ যদি 10জন থাকে ইয়াতে আমি যদি 2জন মানুহ লৈ যাওঁ আৰু 8জন মানুহ ৰখিব নেকি নৰখে না এইটো সৰু নদী ইমান ডাঙৰ নদীটো নহয় যে ইমান ইয়াৰ পৰা এৰি দিলো 1.5 ঘণ্টা মান যাব লাগিব পইচাটো বেছিকে লোৱাৰ অভিযোগ উঠিছে না বেছিকে লয় সেইটো মই সেইটো ক'লো দাদা যে বেছিকে কাবাই কমপ্লেইনটো দিবও পাৰে সেইটো এতিয়া আপুনি মোক বছৰত 1000 টকা জমা দিব লাগে আপোনাৰ তাত 1 বছৰ পাৰ কৰিছো আপুনি পইচাটো 1 বছৰ পাৰ হৈ আৰু 6 মাহ গেল পইচাটো আপুনি দিয়াই নাই সেই তাৰে হয় যদি আমি বাক পইচা লওঁ মুঠতে সকলো চৰকাৰী নীতি নিয়ম মানি চলিছে নে আপোনালোকে চলিছো তো চৰকাৰী চলিছে চৰকাৰী বিষয়া আহে না নাই ইয়াতে আহে আজি আহিছে নাই আজি অহা নাই নেকি ঘাটটো তাৰ মানে বন্ধ আছিল এইকেইদিন আমি 2 দিন হ'ল খুলছো চৰকাৰী মানুহগিলা আছে যায় কিয় নাযাব আজি ক'ত আজি দেখা আজি গুচি গৈছে বোলে আহিছিল সদায় এইটোৱে কৰে নাই এইটো নকৰে থাকে হাতে কিবা কাৰণত যাবও পাৰে নাও পুৱাই 6টাৰ পৰা গধূলি 8টাত গেলি চলে 9টাত গেলি লেচি কোন বুলি ক'লে লেচি মজিব ক'ত ভৰ্তি মুকালমা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।